Hello everyone, welcome to my YouTube channel. এইটো ভিডিঅ'ত try this page number 268 or question number 3, 4 আৰু 5 ৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। এই ভিডিঅ'টোৰ পৰা শিকিব পাৰিবা কেনেকৈ এটা কোণক সমান দুটা ভাগত ভাগ কৰিব পাৰি, কেনেকৈ প্ৰটেক্টৰ বা কোণমানজন ব্যৱহাৰ নকৰাকৈ অকল স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰি কোণ আঁকিব পাৰি। Question number 3, draw an angle and construct the bisector of the angle. ইয়াৰ অৰ্থ এটা এংগেল বা কোণ অঙ্কন করা আৰু সেই কোণটোৰ বাইসেক্টৰ বা সমদ্বিখণ্ডক অঙ্কন করা। আমি প্ৰথমে এটা কোণ আঁকিব লাগিব আৰু এই প্ৰশ্নটোত কোণৰ যোগ দিয়া নাই, গতিকে যিকোনো কোণ আঁকিলেই হ'ল। মই এই ধৰণৰ এটা কোণ আঁকিলোঁ, ইয়াতে এটা কাৰ্চিন, ইয়াতে এটা কাৰ্চিন আৰু কোণটোৰ কিবা এটা নাম দিয়া হোক, সাপোজ এইটো এ বি আৰু ইয়াতে দিলোঁ সি। এই কোণটোৰ বাইসেক্টৰ আঁকিব লাগিব। বাইসেক্টৰ আঁকাৰ ষ্টেপবিলাক তোমালোকে এতিয়া চাই লোৱা। আমি প্ৰথমে কম্পাছটো এই বি বিন্দুত কেন্দ্ৰ কৰিব লাগিব। বি বিন্দুত যদি আমি কম্পাছটো চেণ্টাৰ কৰোঁ এনেকৈ হ'ব। তাৰপিছত তোমালোকে যিকোনো দৈৰ্ঘ্যৰ এটা ৰেডিয়াছ ল'বা। এইটো ইমান, মই তাতকৈ অলপ বেছি লৈলোঁ, ৰেডিয়াছটো মই ইমান ল'লোঁ। তাৰপিছত এই ৰেডিয়াছ লৈ এটা আৰ্ক বা বৃত্তচাপ আঁকিব লাগিব, এনেধৰণৰ আৰ্ক বা বৃত্তচাপ। এতিয়া এই বৃত্তচাপ দুটাই এই লাইনৰ দুটা বাহু দুটাক এই দুটা বিন্দুত কাটিছে। এতিয়া এই কম্পাছটো এতিয়া আমি এবাৰ ইয়াক কেন্দ্ৰ কৰিম, আকৌ এবাৰ ইয়াতে কেন্দ্ৰ কৰিম আৰু কেন্দ্ৰ কৰি যোগটো ল'ম ইয়াৰ আধাতকৈ বেছি। আধা কিমান হ'ব চাই লওঁ, আধা ইমান হ'ব, তাতকৈ অলপ বেছি অৰ্থাৎ ইমান মান ল'লোঁ। লৈ পেলাই ইফালে এটা বৃত্তচাপ জোখৰ সলনি নকৰাকৈ ইয়াত কেন্দ্ৰ কৰি আৰু এটা বৃত্তচাপ। এই দুটা বৃত্তচাপে য'ত কাটিছে সেই বিন্দুটোৰ লগত বি বিন্দু সংযোগ কৰিব লাগিব। বি বিন্দুৰ লগত বৃত্তচাপ দুটা কটাকটি কৰা বিন্দু সংযোগ কৰি অলপমান বঢ়াই দিয়া হ'ল আৰু ইয়াতে এটা কাৰ্চিন দিয়া হ'ল। লগতে ইয়াৰ এটা নাম দি দিওঁ, এইটো ডি। এই এ বি চি কোণৰ বি ডি হ'ল এটা বাইসেক্টৰ। আমি লিখিম therefore বি ডি ইজ দ্য বাইসেক্টৰ অফ এংগেল এ বি চি। এই ডাঙৰ কোণটোৰ নাম এ বি চি, বি মাজত ৰাখিব লাগিব। এই এ বি চি কোণৰ এটা বাইসেক্টৰ বা সমদ্বিখণ্ডক হ'ল বি ডি। এতিয়া এই ডাঙৰ কোণ এ বি চিৰ বি ডি এটা বাইসেক্টৰ হয়। এতিয়া বাইসেক্টৰৰ অৰ্থ অলপ ভালদৰে জানিব চেষ্টা কৰা। প্ৰথমে আমি জানিলোঁ বাইসেক্ট। বাইসেক্ট মানে সমান দুই ভাগ কৰা, আৰু বাইসেক্টৰৰ অৰ্থ যোনে সমানে দুই ভাগ কৰে। যেহেতু বি ডি ৰশ্মিটোৱে এই ডাঙৰ কোণটোক সমান দুটা ভাগত ভাগ কৰে, সেইকাৰণে বি ডিক বাইসেক্টৰ বুলি কোৱা হয়। ইয়াতে বি ডি ৰেখাখণ্ডটোৱে এই ডাঙৰ কোণটোক সমান দুটা ভাগত ভাগ কৰে, সেইকাৰণে বি ডিক ইয়াতে বাইসেক্টৰ বুলি কোৱা হয়। বাইসেক্ট মানে সমান দুই ভাগ কৰা, আৰু যিয়ে বাইসেক্ট কৰে তাক বাইসেক্টৰ বুলি কোৱা হয়। বি ডি ডাঙৰ কোণটোক দুই ভাগ কৰে, সেইকাৰণে বি ডিক বাইসেক্টৰ বুলি কোৱা হয়। বাইসেক্টৰৰ অসমীয়া অৰ্থ হৈছে সমদ্বিখণ্ডক। সমদ্বিখণ্ডক মানে সমান দুই খণ্ড। এই ডাঙৰ কোণটোক দুটা সমান খণ্ডত কোনে ভাগ কৰিছে? বি ডিয়ে, সেইকাৰণে বি ডিক বাইসেক্টৰ বা সমদ্বিখণ্ডক বুলি কোৱা হয়। Question number 4, draw a 70 degree angle with the protector. ইয়াৰ অৰ্থ প্ৰটেক্টৰ বা কোণমানজনৰ সহায়ত 70 ডিগ্ৰী কোণ অঙ্কন কৰা। Now bisect the angle with a compass. এতিয়া সেই কোণটোক বাইসেক্ট কৰা বা সমান দুটা ভাগত ভাগ কৰা কম্পাছৰ সহায়ত, অৰ্থাৎ 70 ডিগ্ৰী কোণ আঁকিব লাগিব কোণমানজনৰ সহায়ত, আৰু কম্পাছৰ সহায়ত তাক সমান দুটা ভাগত ভাগ কৰিব লাগিব। প্ৰটেক্টৰ বা কোণমানজনৰ সহায়ত 70 ডিগ্ৰী কোণ আঁকিব লাগিব। সেইকাৰণে আমি প্ৰথমে এটা লাইন আঁকিব লাগিব, আৰু এই লাইনটোৰ কোণ এই বিন্দুটোতো আঁকিব পাৰোঁ, এইটোতো আঁকিব পাৰোঁ। মই ইয়াতে আঁকিম, সেইকাৰণে ইফালে এটা এৰ'চিন দিলোঁ আৰু ইয়াতে মই এ নাম দিলোঁ, এই বিন্দুটোৰ নাম বি বুলি দিলোঁ। তাৰপিছত এই লাইনটোৰ লগত কোণমানজনৰ এই লাইনটো মিলাব লাগিব, আৰু এই বিন্দুটোত যিহেতু কোণ অঙ্কন কৰা হ'ব, গতিকে এই বিন্দুটোৰ লগত এই বিন্দুটো মিলাব লাগিব। তোমালোকে এইদৰে মিলাবা, চাই লোৱা, এনেকৈ মিলাবা। লাইনটোৰ লগত কোণমানজনৰ এই লাইনটো সম্পূৰ্ণৰূপে মিলি গৈছে, আৰু এই বিন্দুটো এৰ ওপৰত আছে। তোমালোকে কোণমানজনো চোৱা,
70 ডিগ্ৰী কোণমানজনৰ দুটা আছে, ইয়াতেও 70 ডিগ্ৰী আছে আৰু ইফালেও 70 ডিগ্ৰী আছে, তেতিয়াহ'লে কোনটো হ'ব? সেইকাৰণে তোমালোকে চাব লাগিব আমি য'ত কোণ আঁকিম অৰ্থাৎ এই বিন্দুটোৰ কোনফালে লাইনটো আছে, লাইনটো এইটো সাইডত আছে, গতিকে আমি কোণমানজনৰ ইফালৰ অৰ্থাৎ এনেকে বাঢ়ি বাঢ়ি থকা কোণ ল'ব লাগিব। এনেকে বাঢ়ি বাঢ়ি গৈ থকা কোণ কি আছে 0, 10, 20, 30। ওপৰৰ ফালে চোৱা এইটো কমি কমি গৈ থকা কোণ, আমি কমি কমি নহয় বাঢ়ি বাঢ়ি গৈ থকা কোণ ল'ব লাগিব। এতিয়া বাঢ়ি বাঢ়ি গৈ থকা যদি কোণ লওঁ এইটো 0, 10, 20, 30, 40, 50, 60, 70। এই 70 যিটো লাইন ইফালে এনেকে সিধা গৈছে আৰু ইয়াতে এটা চিন দি লওঁ, তাৰপিছত এই বিন্দুৰ লগত এই বিন্দু সংযোগ কৰিব লাগিব। স্কেলটো ভালকে পাতি লৈ আমি এই বিন্দুৰ লগত 70 ডিগ্ৰীৰ যে বিন্দুটো আছে আমি সংযোগ কৰিব লাগিব। ইয়াতে এটা এৰো চিন দিবা, তাৰপিছত ইয়াতে এটা চিন দি আমি AB এইটো C বুলি নাম দি দিওঁ। এই কোণটোৱে 70 ডিগ্ৰী কোণ। তাৰপিছত কৈছে এই কোণটোক বাইসেক্ট কৰিব লাগিব, অৰ্থাৎ সমানে দুটা ভাগত ভাগ কৰিব লাগিব। সমান দুটা ভাগত ভাগ কৰিবৰ কাৰণে আমি কম্পাছটো এই বিন্দুত পাতিব লাগিব, অৰ্থাৎ এই বিন্দুক চেণ্টাৰ কৰিব লাগিব। তাৰপিছত যিকোনো দৈৰ্ঘ্যৰ এটা ৰেডিয়াছ ল'ব লাগিব। মই ইমান ল'লোঁ বা ইয়াতকৈ অলপ বেছিও ল'ব পাৰোঁ। তাৰপিছত এটা আৰ্ক আঁকিব লাগিব বা বৃত্তচাপ আঁকিব লাগিব। এই বৃত্তচাপটোৱে এই কোণৰ বাহু দুটাক দুটা বিন্দুত কাটিছে। এতিয়া এই দুটা বিন্দুক কেন্দ্ৰ কৰি আৰু দুটা বৃত্তচাপ আঁকিব লাগিব। এই দুটা বিন্দুত কেন্দ্ৰ কৰি যে বৃত্তচাপ আঁকিম তাৰ কাৰণে ব্যাসাৰ্ধ কি হ'ব? তোমালোকে মনত ৰাখিবা আধা হ'ব এইটো, আধাতকৈ আমি অলপ বেছি ল'ব লাগিব। ইমানমান ল'লে হ'ব, কিন্তু তাতকৈ বেছি ল'লেও কম নাই, অলপ কম ল'লেও একো প্ৰব্লেম নহয়। তাৰপিছত আমি এনেকৈ এটা আৰ্ক আঁকিব লাগিব আৰু ইয়াত কেন্দ্ৰ কৰিও একেই ব্যাসাৰ্ধ লৈ পেলাই আৰু এটা আৰ্ক আঁকিব লাগিব। দুটা আৰ্কে এইটো বিন্দুত কটাকটি কৰিছে। এতিয়া এই বিন্দুটোৰ লগত সংযোগ কৰি বঢ়াই দিব লাগিব। এই বিন্দুৰ লগত বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দু সংযোগ কৰি অলপ বঢ়াই দিয়া হ'ল আৰু ইয়াত এটা এৰো চিন যিকোনো এটা নাম দিলে হ'ল, ABC এইটো D বুলি দি দিব পাৰোঁ। ইয়াতে AD এই কোণটোক সমানে দুটা ভাগত ভাগ কৰিছে। এই দুটা কোণ সমান হৈছে নে নাই মই ডিভাইডাৰ দি যোগ দি চাব পাৰোঁ। চাই লোৱা, ডিভাইডাৰ দি যোগ দি এইটো কোণ আৰু এইটো কোণ ঠিক একে সমান। তো এই ডাঙৰ কোণটোক AD বাইসেক্ট কৰে। আমি এতিয়া লিখি দিব পাৰোঁ therefore AD বাইসেক্ট এংগেল CAB। বাইসেক্ট কৰাৰ ফলত দুটা এংগেল ইকুয়াল হৈছে, আমি সেই দুটা এংগেল লিখি দিওঁ। এংগেল CAD ইকুয়াল টু এংগেল DAB। মনত ৰাখিবা যিটো কোণ লিখিবা সেই কোণটোত যি বিন্দুটো আছে তাৰ যিটো নাম এইটো মাজত থাকিব। যেনেকৈ এই ডাঙৰ কোণটোৰ নাম CAB, এ মাজত থাকিব, আৰু এই সৰু কোণটোৰ নাম CAD এইটো, আৰু এই সৰু কোণটোৰ নাম DAB। এই প্ৰশ্নটো 70 ডিগ্ৰী কোণ আঁকিব দিছে, এই ডাঙৰ কোণটো 70 ডিগ্ৰী কোণ আৰু ইয়াক বাইসেক্ট কৰিব দিছে, বাইসেক্ট কৰা হৈছে। এইখিনি তোমালোকে লিখিলেও হ'ব, নিলিখিলেও হ'ব। Question number 5, without using protractor construct an angle of each measure given below। ইয়াৰ অৰ্থ প্ৰটেক্টৰ বা কোণমানজন ব্যৱহাৰ নকৰাকৈ তলত দিয়া প্ৰতিটো কোণ অংকন কৰা। 5ৰ 1 নম্বৰ 60 ডিগ্ৰী কোণ। আমি ইয়াতে স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰাকে কোণ অংকন কৰিম, প্ৰটেক্টৰ বা কোণমানজন ব্যৱহাৰ নকৰোঁ। 60 ডিগ্ৰী কোণ আঁকিবৰ কাৰণে আমি প্ৰথমে এটা লাইন ড্ৰ কৰিব লাগিব। ইফালে এটা এৰো দিবা আৰু আমি কোণ অংকন কৰিম ইয়াতে যিকোনো নাম দিব পাৰা, ইয়াতে মই B বুলি দিলোঁ। তাৰপিছত এই বিন্দুত কম্পাছটো চেণ্টাৰ কৰিব লাগিব আৰু যিকোনো ৰেডিয়াছ ল'ব পাৰিবা, ইয়াতকৈ কম ল'ব পাৰা, বেছিও ল'ব পাৰা। মনত ৰাখিবা একদম কম ল'ব নালাগে, বেছিও ল'ব নালাগে। মই এইখিনিমান জোখ ল'লোঁ। ইয়াৰ পিছত এটা আৰ্ক ড্ৰ কৰিবা, আৰ্ক বা বৃত্তচাপ এনেকৈ ড্ৰ কৰিবা। এই যিটো জোখ লোৱা হ'ব এইটো কিন্তু আৰু চেঞ্জ নকৰিবা। নকৰাকৈ এই আৰ্কটোৱে লাইন ছেগমেণ্টটো য'ত কাটিছে এতিয়া কম্পাছটো আমি তাত বহাব লাগিব, বহাই এনেকৈ কাটি দিব লাগিব। য'ত কাটিছে সেই বিন্দুটোৰ লগত সংযোগ কৰিলে 60 ডিগ্ৰী পাই যাম। আৰ্ক দুটাই কটাকটি কৰা বিন্দু আৰু এৰ লগত এইটো সংযোগ কৰি বঢ়াই দিয়া হ'ল। এইটোৱে 60 ডিগ্ৰী। মই ইয়াতে এটা নাম দি দিওঁ C। স্কেল আৰু কম্পাছ দি মই
কোণ আঁকিলোঁ এইটো 60 ডিগ্ৰী হৈছে নে নাই মই প্ৰটেক্টৰ দি চাব পাৰোঁ। তোমালোকে চাই লোৱা, প্ৰটেক্টৰ দি চাওঁ এক্সাক্টলি 60 ডিগ্ৰী হৈছে। 2 নম্বৰ 30 ডিগ্ৰী। আমি প্ৰথমে এটা লাইন ড্ৰ কৰোঁ, ইয়াতে এটা এৰো দিম, এতিয়াও মই কোণ ইয়াতে আঁকিম, ইয়াতে মই নাম দি দিওঁ এ, এইটো বি। তাৰপিছত কম্পাছ লৈ পেলাই কম্পাছটো এই বিন্দুত চেণ্টাৰ কৰিব লাগিব। চেণ্টাৰ কৰি যিকোনো ৰেডিয়াছ ল'ব পাৰা, মই ইমানে ৰেডিয়াছ ল'লোঁ, লৈ পেলাই এনেকৈ এটা আৰ্ক আঁকিব লাগিব। তাৰপিছত যি ৰেডিয়াছ ল'বা সেইটো আৰু চেঞ্জ কৰিব নালাগে, নকৰাকৈ এই আৰ্কটোৱে ইয়াতে য'ত কাটিছে কম্পাছটো ইয়াতে পাতি এতিয়া এই আৰ্কটোক কাটিব লাগিব। য'ত কাটিছে গমে পাইছা যে অলপ আগতে কৰিছোঁ, এইটো 60 ডিগ্ৰী হ'ব। এতিয়া ইয়াৰ লগত এইটো জইন কৰিলে কিন্তু আমি 60 ডিগ্ৰী পাম। স্কেলটো ভালকৈ পাতি তোমালোকে পেঞ্চিল দি এইটো জইন কৰি দিবা। আঁকিব লাগিব 30 ডিগ্ৰী, কিন্তু আমি আঁকিছোঁ 60 ডিগ্ৰী। এতিয়া তোমালোকে জানা যে 60 ডিগ্ৰীক যদি আমি 2 দি হৰণ কৰোঁ আমি পাম 30 ডিগ্ৰী। অৰ্থাৎ এই 60 ডিগ্ৰী এংগেলটোক সমান দুটা ভাগত ভাগ কৰিব লাগিব, অৰ্থাৎ বাইসেক্ট কৰিব লাগিব। এই কোণটোক আমি কেনেকৈ বাইসেক্ট কৰিম? এই আৰ্কটোতো আছেই, এতিয়া আমি কম্পাছটো ইয়াতে আৰু ইয়াতে কেন্দ্ৰ কৰিব লাগিব, কৰি ইয়াৰ আধাতকৈ বেছি, এতিয়া চাই লোৱা আধা ইমান হয়, আমি আধাতকৈ বেছি জোখ ল'লোঁ, লৈ পেলাই ইফালে এটা আৰ্ক আঁকিলোঁ আৰু ইয়াত কেন্দ্ৰ কৰি আৰু এটা আৰ্ক আঁকিলোঁ। দুটা আৰ্ক য'ত কাটিছে তাৰ লগত এই সংযোগ কৰিব লাগিব। এই বিন্দুৰ লগত আৰ্ক দুটাই কটাকটি কৰা বিন্দুটো এনেকৈ সংযোগ কৰি অলপ এক্সটেণ্ড কৰি দিয়া হ'ল। আৰু ইয়াতে মই কিবা এটা নাম দিলোঁ, এইটো চি, এইটো ডি বুলি দিলোঁ। এতিয়া এই গোটেই কোণটো আছিলে 60 ডিগ্ৰী আৰু এইটো হৈছে তাৰ আধা, অৰ্থাৎ এইটোও 30 ডিগ্ৰী হ'ব, এইটোও 30 ডিগ্ৰী হ'ব, কিন্তু আমি তলৰটো লিখিম। তলত লিখিবা দেয়াৰফৰ এংগেল এ মাজত ৰাখিম, ডি এ বি ইকুয়াল টু 30 ডিগ্ৰী। ওপৰৰ পাৰ্টটোও কিন্তু 30 ডিগ্ৰী, তোমালোকে যদি ওপৰৰ পাৰ্টটোও লিখা তথাপি কাৰেক্ট হ'ব। এতিয়া প্ৰটেক্টৰ দি যদি আমি যোগ চাওঁ, তোমালোকে চাই লোৱা এই 30 ডিগ্ৰী, এইখিনি এংগেল 30 ডিগ্ৰী হৈছে। 3 নম্বৰ 15 ডিগ্ৰী। একে প্ৰকাৰে আমি প্ৰথমে এটা লাইন ড্ৰ কৰোঁ, ইফালে এটা এৰো দিয়া হ'ব আৰু কিবা এটা নাম, মই এতিয়া নামটো চেঞ্জ কৰি দিওঁ, এইটো পি, এইটো কিউ বুলি দিওঁ। এতিয়া কম্পাছ লৈ পেলাই পিত কেন্দ্ৰ কৰি পেলাই যিকোনো ৰেডিয়াছ, মই ৰেডিয়াছটো এতিয়া ইমানমান ল'লোঁ, লৈ পেলাই এটা আৰ্ক ড্ৰ কৰা হ'ল। এই আৰ্কটোৱে এই লাইনটোত য'ত কাটিছে এতিয়া কম্পাছটো তাত চেণ্টাৰ কৰিব লাগিব, কৰি আৰ্কটোক কাটি দিব লাগিব। য'ত কাটিছে সেইটো পি বিন্দুৰ লগত সংযোগ কৰিব লাগিব, তেতিয়া সেইটো 60 ডিগ্ৰী হ'ব। স্কেলটো ভালকৈ পাতি আমি সেই বিন্দু দুটা সংযোগ কৰিলোঁ, এইটো হ'ল 60 ডিগ্ৰী। এতিয়া এই 60 ডিগ্ৰীক আমি বাইসেক্ট কৰিম, অৰ্থাৎ সমানে দুটা ভাগত ভাগ কৰিম, তেতিয়া আমি 30 ডিগ্ৰী পাম। এই কোণটো কেনেকৈ বাইসেক্ট কৰা হ'ব? তাৰ কাৰণে আমি ইয়াতে আৰু ইয়াতে কম্পাছটো চেণ্টাৰ কৰিব লাগিব। ইয়াতে কম্পাছটো চেণ্টাৰ কৰি আধাতকৈ বেছি, আধা ইমান হ'ব, তাতকৈ অলপ বেছি লৈ পেলাই এনেকৈ এটা আৰ্ক আঁকিব লাগিব। আকৌ এই বিন্দুটো কেন্দ্ৰ কৰি একে ৰেডিয়াছ লৈ আৰু এটা আৰ্ক আঁকিব লাগিব। দুটা আৰ্ক য'ত ইণ্টাৰচেক্ট কৰিলে পিৰ লগত সংযোগ কৰিব লাগিব। সংযোগ কৰিলে আমি এনেধৰণৰ এটা ৰশ্মি পাম। তো এই ডাঙৰ কোণটো হৈছে 60 ডিগ্ৰী আৰু এই ৰশ্মিটোৱে ইয়াক দুটা সমান ভাগত ভাগ কৰিছে, তেতিয়াহ'লে এইটোও 30 হ'ব, এইটোও 30 হ'ব। আমাৰ লাগিব 15, এই 30ৰ আধা 15। যেনে তোমালোকে চাই লোৱা, আমি 60ক যদি 2 ভাগ কৰোঁ আমি পাওঁ 30 ডিগ্ৰী, আকৌ 30ক যদি আমি 2 ভাগ কৰোঁ আমি পাম 15 ডিগ্ৰী। যেহেতু এইটোও 30, এইটোও 30, এতিয়া এই 30 ডিগ্ৰীক আমি আকৌ দুটা ভাগ কৰিম, অৰ্থাৎ ইফালে এটা বাইসেক্টৰ অংকন কৰিম। এই কোণটোক দুটা সমান ভাগত ভাগ কৰিবৰ কাৰণে আমি কম্পাছটো এবাৰ ইয়াত চেণ্টাৰ কৰিব লাগিব, আকৌ এবাৰ ইয়াত চেণ্টাৰ কৰিব লাগিব। আৰু তাৰ কাৰণে আমি ৰেডিয়াছ ল'ব লাগিব আধাতকৈ বেছি, অৰ্থাৎ ইমানমান ল'লোঁ। ইফালে এটা আৰ্ক ড্ৰ কৰিলোঁ, আকৌ ইয়াতে চেণ্টাৰ কৰি পেলাই আৰু এটা আৰ্ক ড্ৰ কৰা হ'ল। এই দুটা আৰ্ক য'ত কাটিছে পিৰ লগত সংযোগ কৰিব লাগিব। স্কেলটো ভালকৈ পাতি এনেকৈ আমি পি বিন্দুৰ লগত এই
আৰ্ক দুটা কটাকটি কৰা বিন্দুটো সংযোগ কৰি অলপ বঢ়াই দিয়া হ'ল ইয়াতে কিবা এটা নাম দি দিও r এই কোণটো হ'ব 15 ডিগ্ৰী এইটো 15 ডিগ্ৰী আৰু লিখিবা therefore angle rpq equal to 15 ডিগ্ৰী যেহেতু এই কোণটোৰ য'ত তৈয়াৰ হৈছে তাত p আছে p মাজত থাকিব আৰু এটা সাইডত r থাকিব আনটো সাইডত q থাকিব q ইফালে r ইয়াতেও লিখিব পাৰা rpq 15 ডিগ্ৰী তো এটো কেনেকৈ কৰা হৈছে আমি প্ৰথমে 60 ডিগ্ৰী আঁকিলো তাক দুটা ভাগত ভাগ কৰিলো তেতিয়া 30 ডিগ্ৰী পালো এই এটা 30 ডিগ্ৰী আমি আকৌ দুটা ভাগ কৰিলো তেতিয়া 15 ডিগ্ৰী পালো 4 নম্বৰ 90 ডিগ্ৰী আমি প্ৰথমে এটা লাইন আঁকিলো ইয়াতে এটা এৰো চিন দিলে হল কিবা এটা নাম দি দিও সাপোজ এটো m এটো হৈছে n এতিয়া মই এংগেলটো m বিন্দুত অঙ্কন কৰিম একেদৰে আমি m বিন্দুত কম্পাসটো প্লেস কৰিব লাগিব অৰ্থাৎ সেন্টাৰ কৰিব লাগিব আৰু যিকোনো ৰেডিয়াস মই ইমান মান ললো ৰেডিয়াস লৈ এটা আৰ্ক আঁকিব লাগিব আৰ্কটো অলপ বেছি দীঘল আঁকি দিবা এনেকৈ ইমান মান আঁকি দিবা তাৰ পিছত এই যোগটো পৰিৱৰ্তন নকৰাকৈ আৰ্কটোৱে লাইনডালক য'ত ইন্টাৰসেক্ট কৰিছে তাতে কম্পাসটো সেন্টাৰ কৰি এবাৰ কাটি দিবা মনত ৰাখিবা এবাৰ কাটিলে 60 ডিগ্ৰী হ'ব এতিয়া য'ত কাটিছে কম্পাসটো আকৌ তাত প্লেস কৰি পেলাই আকৌ এবাৰ কাটি দিব লাগিব আকৌ এবাৰ কাটি দিলে আৰু এটা 60 হ'ব অৰ্থাৎ 60 + 60 120 হ'ব তাৰ পিছত এই বিন্দুটো আৰু এই বিন্দুটোত কেন্দ্ৰ কৰি আৰু দুটা আৰ্ক আঁকিব লাগিব এইটোত কেন্দ্ৰ কৰি এনেকে আৰু এই বিন্দুটোত কেন্দ্ৰ কৰি এনেকে ইয়াতে এই দুটা আৰ্ক ইয়াতে কাটিলে ইয়াতে ৰেডিয়াসটো আৰু চেঞ্জ কৰাৰ কোনো প্ৰয়োজন নাই মানে ৰাখি দিবা এতিয়া এই যে ফাইনালি য'ত ইন্টাৰসেক্ট কৰিছে সেই বিন্দুৰ লগত m সংযোগ কৰিব লাগিব আৰু হেতুৱে 90 ডিগ্ৰী হ'ব m বিন্দুৰ লগত এই আৰ্ক দুটা ইন্টাৰসেক্ট কৰা বিন্দুটো যদি আমি সংযোগ কৰো আমি এনে ধৰণৰ এটা লাইন পাম ইয়াতে এটা এৰো দি দিবা ইয়াতে কিবা এটা নাম mn o দি দিব পাৰো এই কোণটো হৈছে 90 ডিগ্ৰী লিখি দিবা therefore angle omn equal to 90 ডিগ্ৰী এটো 90 হৈছে না নাই তোমালোকে প্ৰত্যেকটো দি চাব পাৰা চাই লোৱা মই প্ৰত্যেকটো দি চালো এটো 90 ডিগ্ৰী হৈছে 5 নম্বৰ 120 ডিগ্ৰী এটো আঁকিব কাৰণে আমি প্ৰথমে এটা লাইন আঁকিব লাগিব এটো ইয়াতে এটা কাৰ্ভ দিও যিকোনো নাম তোমালোকে দিব পাৰা মই আকৌ ইয়াতে a এটো b বুলি দিলো তাৰ পিছত কম্পাসটো a সেন্টাৰ কৰিব লাগিব তাৰ কাৰণে যিকোনো যোগ ল'ব পাৰা মই ইমান মান যোগ ললো লৈ পেলাই এটা আৰ্ক আঁকিব লাগিব যেটো আৰ্ক এই লাইনটোক ইন্টাৰসেক্ট কৰিব আৰু অলপমান আৰ্কটো অলপ ডাঙৰ কৰি দিব লাগিব তাৰ পিছত এই যোগটো পৰিৱৰ্তন নকৰাকে এই আৰ্কটোৱে লাইনটো য'ত কাটিছে তাত কম্পাসটো সেন্টাৰ কৰি পেলাই এবাৰ আৰ্কটো কাটি দিব লাগিব এবাৰ কাটিলে 60 ডিগ্ৰী হ'ব কম্পাসটো ইয়াতে কেন্দ্ৰ কৰি আকৌ এবাৰ কাটিব লাগিব আকৌ কাটিলে আৰু এটা 60 তেতিয়ালে 60 + 60 120 হ'ব এই বিন্দুটোৰ লগত এই সংযোগ কৰিলে এইটো আমি 120 ডিগ্ৰী পাম আমি যদি স্কেলটো পাতি পেন্সিল দি সংযোগ কৰো আমি এটো এনেকুৱা পাম আর এটো হ'ব 120 ডিগ্ৰী যদি আমি প্ৰত্যক্ষ দি ইয়াৰ চাইলো 120 হৈছে না নাই তোমালোকে চাইলো এটো 120 ডিগ্ৰী হৈছে মনত ৰাখিবা আমি প্ৰথমে এই ধৰণে এটা আৰ্ক ড্ৰ কৰাৰ পিছত যদি এবাৰ কাটো 60 আকৌ এবাৰ কাটিলে আৰু এটা 60 60 + 60 120 যেনেকে এই কোণটো হৈছে 60 ডিগ্ৰী আকৌ এইখিনিও হৈছে 60 ডিগ্ৰী তো 60 আৰু 60 এই দুটা প্লাস কৰিলে আমি পাও 120 ডিগ্ৰী হেগনে গুটেই কোণটো হৈছে 120 ডিগ্ৰী এ বি ইয়াতে মই এটা নাম দি দিও সি তো অ্যাঙ্গেল সি এ বি ইকুয়াল টু 120 ডিগ্ৰী আৰু তোমালোকে এইবিলাক নেলিখিবা মই বুজাৰ কাৰণ সুবিধা কাৰণে লিখি দিছো 6 নম্বৰ 45 ডিগ্ৰী এইটো একে পদ্ধতি আমি প্ৰথমে এটা লাইন ড্ৰ কৰো ইয়াতে এটা এৰো চিন কিবা এটা নাম দিব লাগিব আকৌ এটো এ এটো বি বুলি দিও তাৰ পিছত কম্পাসটো আমি এত কেন্দ্ৰ কৰি
যিকোনো এটা ৰেডিয়াছ মই এইটো ইমান মান ললোঁ ৰেডিয়াছ লৈ পেলাই এটা আৰ্ক ড্ৰ কৰোঁ আৰ্কটো অলপ দীঘলকৈ ড্ৰ কৰিবা তাৰপিছত ৰেডিয়াছৰ পৰিৱৰ্তন নকৰাকৈ কম্পাছটো ইয়াতে কেন্দ্ৰ কৰি এবাৰ কাটি দিব লাগিব এবাৰ কাটিলে 60 এতিয়া ইয়াতে কেন্দ্ৰ কৰি আকৌ এবাৰ কাটি দিব লাগিব 60 + 60 120 এতিয়া কম্পাছটো আমি আর পৰিৱৰ্তন নকৰাকৈ কম্পাছটো ইয়াতে কেন্দ্ৰ কৰি ওপৰৰ ফালে আৰু দুটা বৃত্তচাপ আঁকিম এনেকে এটা বৃত্তচাপ ইয়াতে কেন্দ্ৰ কৰি আৰু এটা বৃত্তচাপ এতিয়া এই দুটা বৃত্তচাপ যত কাটিছে আমি এর লগত সংযোগ কৰিম তো এনেকে সংযোগ কৰিলে আমি পাম 90 ডিগ্ৰী তো এই কোণটো হল 90 ডিগ্ৰী কিন্তু আমাৰ লাগিব 45 ডিগ্ৰী তোমালোকে এখানে জানা যে 90 ডিগ্ৰী যদি আমি 2 দি হৰণ কৰো বা ডিভাইড কৰো আমি পাম 45 ডিগ্ৰী অৰ্থাৎ এই কোণটোক সমান দুটা ভাগত ভাগ কৰিব লাগিব তাৰ মানে এই কোণটোৰ বাইসেক্টৰ ফাইন কৰিব লাগিব বাইসেক্টৰ কেনেকৈ আঁকিব লাগে তোমালোকে জানা প্ৰথমে এনেকৈ এটা আৰ্ক আঁকিব লাগিব আর এই আর্কটো আছে এই আর্কটোৱে বাহু দুটাক যত ইন্টারসেক্ট কৰিছে তাত আমি কম্পাছটো সেন্টার কৰিব লাগিব এনেকৈ কম্পাছটো ইয়াতে এবাৰ সেন্টার কৰিব লাগিব আকৌ এবাৰ ইয়াতে সেন্টার কৰিব লাগিব আৰু আধাতকৈ বেছি আধা ইমান মান হ'ব মই আধাতকৈ বেছি ইমানে ললো লৈ পেলাই ইফালে এটা আর্ক এতিয়া কম্পাছটো ইয়াতে পুট কৰি পেলাই ৰেডিয়াছ যি লোৱা হৈছে চেঞ্জ নকৰাকৈ আৰু এটা আর্ক অঙ্কন কৰা হল এই দুটা আর্ক যত কাটিছে এর লগত সংযোগ কৰিলে হেতুয়ে বাইসেক্টৰ হ'ব তো এনেকে এর লগত এই আর্ক দুটাই কটাকটি কৰা বিন্দুটো সংযোগ কৰি অলপ বঢ়াই দিলো এইটো হৈছে এই ডাঙৰ কোণটোৰ বাইসেক্টৰ কাৰণ এইটোৱে ডাঙৰ কোণটোক সমান দুটা ভাগত ভাগ কৰে ইয়াৰ কিবা এটা নাম দি দিও এ বি ইটো সি দি দিও এই কোণটো 45 ডিগ্ৰী হ'ব এইটো 45 ডিগ্ৰী গতিকে আমি এটা লিখিলে হল therefore angle CAB = 45 ডিগ্ৰী গতিকে 45 ডিগ্ৰী কোণটো আমি ডাইৰেক্ট নাপাও প্ৰথমে আমি 90 ডিগ্ৰী আঁকিব লাগিব 90 ডিগ্ৰী দুই ভাগ কৰিলে তাৰ এটা ভাগ 45 ডিগ্ৰী হ'ব ডিয়াৰ ষ্টুডেন্টস ভিডিওটো কেনেকৈ হৈছে কমেন্ট কৰি জনাবা লগতে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ